অসম স্কুল টেক ইনফোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে ক্লাছ 9-10ৰ এটা ইম্পৰ্টেণ্ট ইণ্টাৰনেল এছেছমেণ্টৰ পাৰ্টছ হয় আৰু সেইটো হৈছে সেৱা স্পকেন ইংলিছ এপ, যাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে পঢ়ে আৰু পঢ়া কমপ্লিট কৰাৰ পিছত তেওঁলোকক সেৱা বৰ্ডে তেওঁলোকৰ ইণ্টাৰনেল এছেছমেণ্টৰ 10 মাৰ্কছটো দিয়া হয়। গতিকে ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰি দিছোঁ। ইয়াতে প্ৰথমতে আপোনালোকে লগইন হ'ব লাগিব আৰু লগইন হ'বৰ কাৰণে ছাত্ৰ ছাত্ৰীয়ে নতুনকৈ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ ইউজাৰ নাম্বাৰ বা ইউজাৰ নেমটো লাগিব। সেই ইউজাৰ নেমটো লৈ ল'ব লাগিব আৰু সেইটো ইউজাৰ নেমটো প্ৰত্যেকখন বিদ্যালয়ৰ এটা নডেল টিচাৰ থাকে ইংৰাজীৰ বা ইংলিছ বিষয়ৰ, তেওঁলোকে সেই ইউজাৰ নাম্বাৰটো ছাত্ৰ ছাত্ৰীক প্ৰদান কৰিব পাৰে। এতিয়া প্ৰথমতে যিজন নডেল টিচাৰ থাকে তেখেতে এনেকুৱা ধৰণৰ এটা টিচাৰ পৰ্টেল থাকে। সেই পৰ্টেলটোৰ পৰা তেখেতে ছাত্ৰ ছাত্ৰীৰ যিটো তথ্য সেইবোৰ প্ৰদান কৰিব পাৰে। নতুনকৈ এডিট কৰা বা নতুনকৈ এড কৰা সেই গোটেই কামখিনি ইয়াত কৰিব পাৰিব। তো প্ৰথমতে আপুনি কি কৰিব যে ক্লাছ 9ৰ যদি ছাত্ৰ ছাত্ৰীৰ কাৰণে আপুনি লিষ্টখন বিচাৰিছে তো ক্লাছ 9ত চিলেক্ট কৰি ল'ব লাগিব। ক্লাছ 9ত চিলেক্ট কৰাৰ লগে লগে ইয়াত গোটেই ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীৰ গোটেই ডিটেইলছখিনি আহি যাব। গতিকে এই ধৰণে ইয়াত কিছুমান ইউজাৰ নেম আছে আৰু এই ইউজাৰ নেমটো লৈ বা তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰো থাকিব পাৰে। গতিকে মই গোটেই কথাখিনি ইয়াত শ্ব' কৰিব নোৱাৰোঁ, কনফিডেঞ্চিয়েল মেটাৰ আছে। সেই গতিকে তেওঁলোকৰ যিটো ইউজাৰ নেম সেই ইউজাৰ নেমটো লৈ আপুনি কি কৰিব লাগিব, আকৌ সেৱা স্পকেন ইংলিছ এপলৈ যাব লাগিব, যিটো আপুনি প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি থৈছে তালৈ যাব লাগিব। আপুনি প্ৰথমতে ইউজাৰ নাম্বাৰখিনি বিচাৰি ল'ব। ইউজাৰ নাম্বাৰ নোপোৱাকৈ আপুনি লগ ইন হ'ব নোৱাৰিব বা ৰেজিষ্ট্ৰেশ্যন নোহোৱাকৈ লগ ইন হ'ব নোৱাৰিব। এই লিষ্টখন পোৱাৰ পিছতে বা ছাত্ৰ ছাত্ৰীয়ে ইউজাৰ নাম্বাৰটো পোৱাৰ পিছত তেওঁলোকে কি কৰিব, তেওঁলোকে সেৱা স্পকেন ইংলিছ এপটো খুলি ল'ব লাগিব। স্পকেন ইংলিছ এপটো খোলাৰ পিছত এনেধৰণৰ এটা ইণ্টাৰফেচ ওলায়। সকলোৱে ছাত্ৰ ছাত্ৰী হয়তো যিসকলে ব্যৱহাৰ কৰি আছে তেওঁলোকে ভালদৰে জানে কথাটো। তো ইয়াতে আপুনি কিছুমান অপশ্যন পাব, যিটো লেংগুৱেজ আপোনালোকৰ হয় বিদ্যালয়ৰ সেইটো আপুনি ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত ইয়াত দুই ধৰণে আপুনি লগ ইন হ'ব পাৰে। এটা হৈছে আপোনালোকৰ ইউজাৰ নেম দি পিনে লগ ইন হ'ব পাৰে, যিটো ইতিমধ্যে মই দেখুৱাইছিলোঁ। এনেকুৱা এখন লিষ্ট পায়, সেই লিষ্টটোৰ পৰা আপুনি ইউজাৰ নাম্বাৰটো ল'ব লাগিব বা নেমটো ল'ব লাগিব। তাৰপিছত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দি পিনেও লগ ইন হ'ব পাৰে। তো ইউজাৰ নেমটো আপুনি ইয়াত ক্লিক যদি কৰি দিয়ে, ক্লিক কৰাৰ পিছত ইয়াত ইউজাৰ নেম আৰু এটা পাছৱৰ্ড ইয়াত লিখা আছে। যিহেতু এতিয়া চাওক আপোনালোকে প্ৰথমতেতো পাছৱৰ্ড আপোনালোকে নেপায়, গতিকে আপোনালোকে যেতিয়া ইউজাৰ নেমটো পাব তেতিয়া আপুনি ইউজাৰ নেমটো ইয়াত সেই লিষ্টখনৰ মতে ইয়াত ধুনীয়াকৈ এণ্ট্ৰি কৰিব। যদি কেপিটেল লেটাৰ থাকে কেপিটেল লেটাৰ দিব, স্মল লেটাৰ থাকিলে স্মল লেটাৰ, অ'টোক অ'ভাৱে লিখিব, জিৰ'টোক জিৰ'ভাৱে লিখিব, ক'তো স্পেচ নিদিব, তেতিয়া আপোনালোকৰ ক'তো খেলি মেলি নহ'ব। এতিয়া আপোনালোকে সেই ইউজাৰ নাম্বাৰটো ইয়াত এণ্ট্ৰি কৰিব। এণ্ট্ৰি কৰাৰ পাছত আপোনালোকে প্ৰথমতে যিটো পাছৱৰ্ড দিব সেই পাছৱৰ্ডটো স্মল লেটাৰ চেঞ্জ মি লিখিব লাগিব। আকৌ এবাৰ কৈ দিছোঁ, সেই পাছৱৰ্ডটো প্ৰথম অৱস্থাত যদি আপুনি নতুনকৈ আহিছে তেতিয়া স্মল লেটাৰ চেঞ্জ মি ইয়াত লিখিব লাগিব। লিখাৰ পিছত আপুনি চাইন ইন বাটনটোত আপুনি ক্লিক কৰিব লাগিব। আপোনালোকে ইয়াত ধুনীয়াকৈ আপোনালোকৰ যিটো ইউজাৰ নাম্বাৰ আছে সেইটো এণ্ট্ৰি কৰিলে আৰু যিটো স্মল লেটাৰ চেঞ্জ মি সেই চেঞ্জ মিটো ইয়াত এণ্ট্ৰি কৰাৰ পাছত আপুনি তলত যিটো অপশ্যন আছে চাইন ইন তাত ক্লিক কৰিব লাগিব। তাৰপিছত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আহিব, য'ত আপুনি কাৰেণ্ট পাছৱৰ্ডটো ইয়াত এণ্ট্ৰি কৰিব লাগিব। তো কাৰেণ্ট পাছৱৰ্ডটো আপোনালোকৰ সেই একেই হ'ব, স্মল লেটাৰ চেঞ্জ মি, সেইটো এণ্ট্ৰি কৰি আপোনাৰ নিজৰ মন পচন্দৰ মতে এটা পাছৱৰ্ড ইয়াত বনাই ল'ব আৰু তাক আকৌ আপুনি এবাৰ লিখি ইয়াত কনফাৰ্ম কৰিব লাগিব। যিটো ইয়াত দিব নতুনকৈ আপুনি এটা পাছৱৰ্ড বনাব, সেইটো আপোনাৰ মন পচন্দৰ এটা বনাব আৰু বনোৱাৰ পিছত ইয়াত আপুনি সেইটো আপডেট কৰি ল'ব পাৰে। তো ঠিক আছে, ইয়াত স্মল লেটাৰ চেঞ্জ মি লিখি আপোনাৰ মন পচন্দৰ এটা পাছৱৰ্ড ইয়াত এণ্ট্ৰি কৰি ল'ব। এণ্ট্ৰি কৰাৰ পাছত আপুনি ইয়াত আপডেট পাছৱৰ্ড অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত কিছুমান অপশ্যন ওলাব, আপুনি স্কিপো কৰিব পাৰে, কণ্টিনিউ কৰিব পাৰে। Hi Priya, how are you?
গোটেইখিনি কৰাৰ পাছত আপোনালোকৰ এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এটা ওলাই আহিব ইয়াতে আপুনি সকলো কামখিনি কৰিব পাৰিব পঢ়া শুনাখিনি কৰিব পাৰিব তো প্ৰথম আপোনালোকৰ যিটো লেভেল আছে সেই লেভেলখিনি আপোনালোকে ক্লিয়াৰ কৰি লৈ তাৰ পিছৰ লেভেলখিনি খোল খাব আৰু পঢ়িব পাৰিব সো ইয়াত আপোনালোকে পঢ়াৰ প্ৰতিহে বেছি মনোযোগ দিব যিখিনি কোৱেশ্চন আনসাৰ আছে সেই কোৱেশ্চন আনসাৰ কৰাতকৈ আপুনি যিটো পঢ়ে সেই পঢ়াত আপুনি অকমান গুৰুত্ব দিব অন্যথা আপোনালোকৰ যিটো পাৰফৰমেন্স আপোনালোকৰ যিটো কম্প্ৰিহেনশন লেভেল হেতু এনলাৰ্জ নহব ইনক্ৰিজ নহব তেতিয়া আপোনালোকৰ বিপদত পৰিবলগীয়া হ'ব যেহেতু সেন্ট্ৰেল এসেসমেন্ট টেষ্টটো সম্পূৰ্ণৰূপে বোৰ্ডৰ জৰিয়তে অনুষ্ঠিত কৰা হয় গতিকে এই সৰু ইনফৰমেশনটো দিবৰ কাৰণে ভিডিওটো প্ৰস্তুত কৰিছিলো ভিডিওটো ভাল পালে লাইক শেয়াৰ কমেন্ট কৰি দিব ভিডিওটো সম্পূৰ্ণ চাই অশেষ ধন্যবাদ থ্যাংক ইউ ফৰ ওয়াচিং